খৰধৰৰ কোবত মাছৰ ভাজি বনাওঁতে কৰোঁতে ভিডিঅ' কৰিবলৈকে থাকিল, তাৰপিছতহে আৰম্ভ কৰিছোঁ। প্ৰথমতে কেৰাহীত অকণমান তেল দি তেলকণ গৰম হ'লে মিঠি গুটি কেইটামান দি দিব। মিঠি গুটি কেইটা ক'লা হওঁ হওঁ অৱস্থাতে অকণমান মিহিকৈ কাটি থোৱা বিলাহী দি দিব। বিলাহীখিনি গলি উঠাৰ পিছতে পাতলকৈ কাটি থোৱা জিকা আৰু লগতে আলু অলপ দি দিব। আলুটো সিজাইও ল'ব পাৰে। তাৰপিছত আলুখিনি আৰু জিকাখিনি নিমখ হালধি দি নিজৰ গাপতে সিজিবলৈ অলপ লৰাই সিজিবলৈ ঢাকনখন মাৰি দিব। অলপ পিছত আকৌ এবাৰ লৰাই মেলি দিব। তাৰপিছত পানী মিহলি কৰি দিব। সাধাৰণতে আঞ্জা যিমান লাগে তাতকৈ অলপ বেছি পানী দিলে ভাল, যাতে উতলাহি আহি কমি যায়। তাৰপিছত লগতে মাছ কিপিচো দি দিব আৰু অলপ ভালকৈ উতল অহাৰ পিছত আপুনি এটা কাটি থোৱা টেঙা ৰস উলিয়াই ল'ব আৰু তাত দি দিব। আৰু টেঙা দিয়াৰ পিছত অৱশ্যে গেছত বেছি সময় থ'ব নালাগে, কাৰণ তেতিয়া টেঙাৰ গোন্ধটো নাথাকে। আৰু মাহঁত আৰু আইতাহঁতৰ পৰা শিকা এই আঞ্জাখন বনাওঁতে কিন্তু জলকীয়া ব্যৱহাৰ নকৰোঁ, যিহেতু টেঙা আঞ্জা। খাবলৈ মন গ'লে পিছত কেঁচা জলকীয়া লৈ ল'লেই হ'ল। বাৰু এবাৰ খাই চাবচোন আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।